Welcome to the show, sir. Sir, আপোনাৰ বিষয়ে আমাৰ দৰ্শকসকলক অকমান কিবা এটা ক'ব নেকি? মই কিতাপ পঢ়ি ভাল পাওঁ সৰুৰে পৰাই সেইটোৱে মোৰ মেইন আছিল কমিক্স পঢ়িছিলোঁ এগাল ডাঙৰ হৈ পেলাই নভেলছ ভিডিঅ'ডাও চাগেটা ক্ৰিষ্টি এইবিলাক মোৰ ৰেগুলাৰ আছিল এণ্ড আজিকালি শ্বুটিং নাথাকিলে বাট একচুৱেলি মেইনলি এয়াৰপৰ্টবিলাকত যেতিয়া প্লেনৰ কাৰণে ৰৈ থাকোঁ তেতিয়া আজিকালি কিতাপ পঢ়োঁ সেইটোৱে মোৰ মেইন সময় আজিকালি ৰিডিং তাৰ বাহিৰে এনে কিবা জনাব বিচাৰিব আৰু আপোনাৰ বেলেগ কিবা যদিও এক্সট্ৰা আকৌ জনাবলৈ বিচাৰে আপোনাৰ কামখিনিৰ বাহিৰে ভাবি আছোঁ নেক্সট হৰৰ ফিল্ম এখন কৰোঁ বুলি মে বি হৰৰ কমেডি নামটো মে বি ৰাখিব পাৰোঁ লোকেল ভূত ঠিকে আছে আজি আমি মেইনলি এডুকেশ্যন আৰু ডিজিটেল প্লেটফৰ্মবিলাকৰ কথা পাতিবলৈ বিচাৰিছোঁ এনে আপুনি ভাৰতৰ আমাৰ যোনটো এডুকেশ্যন চিষ্টেম অৰ্থাৎ শিক্ষা সেইখিনিৰ কথা আপুনি কি বুলি ভাবে মোৰ নিজৰে ল'ৰা ছোৱালী নাই কিন্তু মই ছেকেণ্ড হেণ্ড নলেজ যিখিনি পাই আছোঁ মই আই ফিল যে আজিকালি ল'ৰা ছোৱালীবিলাকক বেছি অভাৰ বাৰ্ডেন কৰি দিছে নেকি এইটো প্ৰজেক্ট আৰু এট দি এণ্ড অফ দ্য ডে কি হয় মাকবিলাকেহে দৌৰি ফুৰিবলগীয়া হয় গোটেইখিনি বস্তু গোটাবলৈ এণ্ড প্লাছ হোৱাটছএপ গ্ৰুপবিলাকতো আৰুৱেই টেৰিফাইং হৈ যায় মাক দেউতাকহঁতৰ কাৰণে হোৱাটছএপ গ্ৰুপত টিচাৰে কৈ দিয়ে যে এইটো লাগে আমুক দেন চ' এই সৰু ল'ৰা ছোৱালীবিলাকক জাষ্ট লেট দেম হেভ ফান লেট দেম চিল এনেও পঢ়া শুনাৰ লোডটো আছেই তাৰ ওপৰত এই প্ৰজেক্ট এইকেইটা অলপ মে বি কমাই দিয়ক লেট চিলড্ৰেন চিল এইখিনি আপুনি যেনেকে মেজৰলি আপুনি সৰু ল'ৰা ছোৱালীখিনিৰ কথা পাতিছে স্কুল এডুকেশ্যনৰ কথা ক'লে কলেজ এডুকেশ্যনৰ বিষয়ে কিবা ক'ব নেকি আমাৰ কাৰিকুলামখিনি ইজ ইট এট পাৰ উইথ দ্য গ্ল'বেল ষ্টেণ্ডাৰ্ডছ বা নহ'লে যোনখিনি বস্তু পঢ়াই আছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ইনাফ হয়নে আৰু আমি যেনেকে খুব আমাৰ এক্সামিনেশ্যন চিষ্টেমটোও মেমৰাইজেশ্যন চিষ্টেম হয় আমাৰ বেচিকেলি আমি ৰোড লাৰ্ণিংটো আমি মেজাৰ কৰোঁ যিমানখিনি দেখিছোঁ আৰু কিছুমান এক্সেপশ্যনছ আছে বাৰু মেজৰলি আমি সেনেকুৱাই কৰোঁ তো আমি যেনেকৈ বেলেগ স্কিলছবিলাক ফৰ এক্সাম্পল ক্ৰিয়েটিভ থিংকিং স্কিলছ প্ৰব্লেম চলভিং স্কিলছ এনালিটিকেল স্কিলছ সেইখিনিতো মন দিয়া নাযায় কিছুমান বৰ্ড আছে হয় বাৰু যোনখিনি এইবিলাক কৰে কিন্তু আমাৰ যেনেকৈ ষ্টেট বৰ্ডছবিলাক আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বৰ্ডছবিলাকত ইমান এইটো নাই চ' সেইখিনিৰ বিষয়ে আপুনি কি ক'ব এইটো বহুত ফৰ স্কুলছ আৰু হায়াৰ এডুকেশ্যন কলেজেছ ইউনিভাৰ্চিটিজ গোটেইখিনি মিলি পেলাই মই সুধিছোঁ আই থিংক দুটা বস্তু ইণ্ট্ৰডিউচ মানে অলপ স্পেচিফিকলি শিকাব লাগে প্ৰব্লি এটাটো হ'ল চাইণ্টিফিক মেথড যেতিয়া ক্লাছ 9-10ত আছিলোঁ নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ হৈছিল চ' সেই সময়ত আমি কিবা এটা টপিক লৈ পেলাই কিবা এটা চাইণ্টিফিক মেথড ইউজ কৰি পেলাই আমি ৰিচাৰ্চ কৰিব লাগে মেথডলজি এটা থাকে চাৰ্ভে থাকে বা চেম্পলছ থাকে চ' এই চেম্পলছ কেইটাৰ পৰা আমি কি কি কনক্লুজনছ ডিৰাইভ কৰিব পাৰোঁ বা নোৱাৰোঁ তাৰপিছত সেইখিনি আমি প্ৰেজেণ্ট কৰোঁ বিফৰ জাজেছ এণ্ড জুৰি চ' এই বস্তুখিনি এটা চাইণ্টিফিক থিংকিঙৰ প্ৰচেছ আনি দিছিল আমাৰ মাজত যিকেইজন আমি পাৰ্টিচিপেণ্টছ আছিলোঁ চ' আই ফিল যে এই চাইণ্টিফিক ৱে অফ থিংকিং ৰেচনেল ৱে অফ থিংকিং এইটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগে যাতে চিউডো চায়েন্স এণ্ড ছুপাৰষ্টিশ্যন এইপিনৰ এইখিনিৰ পৰা অলপ দূৰ হৈ যায় য়াং পিপুল এণ্ড দ্বিতীয় কথা মই ভাবোঁ যে যিখিনি স্কুলত বা কলেজত এস্পেচিয়েলি যিখিনি বস্তু শিকিলোঁ আজিলৈকে ৰিয়েল লাইফত খুব কমেই ইউজ হৈছে আই ফিল যে বহুত দৰকাৰী হয় জানিবলৈ এবাউট বেংকিং এণ্ড টেক্সেছ এণ্ড ছেভিংছ বিকজ এতিয়া মোৰ কেনেডি ডিফেন্স কোম্পানী আছে GST ৰেজিষ্ট্ৰেশ্যন আছে কিন্তু GST মই পে' কৰি আছোঁ GST বেচিক্সখিনি মই বুজি পাওঁ কিন্তু এতিয়ালৈকে মানে মাথা ঘূৰাই যায় GST কথা ভাবিবলৈ যেতিয়া ভাবোঁ চ' আই ফিল যে এইবিলাক বস্তু বেংকিং ছেভিংছ টেক্সেছ ইনভেষ্টমেণ্টছ এইবিলাক স্কুল মে বি এৰাউণ্ড ক্লাছ 10 বা হায়াৰ ছেকেণ্ডেৰী লেভেলত চবেই শিকিব লাগে এইবিলাক কম্পালচৰি বস্তু বিকজ ডাঙৰ হোৱাৰ পিছত এইবিলাক বস্তু ইউ নিড অল দিজ বেচিক পেপাৰ যিখিনি মানুহক লাইফত লাগে এইবিলাক চব প্ৰব্লেম শিকাব লাগে আৰু য়াং এজ মানে য়াং এজতে ষ্টাৰ্ট কৰি দিলে পিছলৈ অকণমান সহজ হৈ যায় আৰু এনে যেতিয়া আজিকালি দেখিছোঁ আমি আজিকালিৰ ল'ৰা ছোৱালীবিলাকে খুব টেক চাভি হৈ গৈছে চ' মানে ইহঁতে বহুত ফোনতে ৰিলাই কৰে ফৰ এক্সাম্পল ইউটিউবে বহুত ইউজ কৰে বা বেলেগ প্লেটফৰ্মছো বহুত ইউজ কৰে সেই তুলনাত আপোনালোকৰ সময়ত যোনবিলাক ট্ৰেডিশ্যনেল মেথডছ আছিল
কিবা আপুনি চেঞ্জেছ অবভিয়াছলি দেৰ ইজ আ লট অফ চেঞ্জেছ দেট উই কেন চি বাট কিবা ষ্টাৰ্ক ডিফাৰেঞ্চ দেখিছেনে বহুত যোনটো অন্তৰ আছে এইটো আৰু সিটোৰ মাজত আগৰ আৰু এতিয়াৰ মাজত আগতে কিবা এটা জানিব হলে আমাৰ গুগল চুগল একো নাছিল কিবা এটা বিষয়ে জানিব হলে লাইব্ৰেৰী যাওঁ যদি কিতাপ পাওঁ সেইটো ছাবজেক্টৰ ওপৰত আজিকালিতো ইভেন জাষ্ট 15 years আগত যদি আমি ভাবো যেতিয়া ফৰ এক্সাম্পল লোকেল কুংফু যেতিয়া শ্বুট কৰা ষ্টাৰ্ট কৰিছিলো তেতিয়া যেতিয়া যদি কিবা টিউটৰিয়েল চাবলগীয়া হয় ইউটিউবত তেতিয়াতো স্পীড বহুত কম আছিল ত' আমি বাফাৰ হৈ থাকে HD দূৰৰে কথা 360p ৰৈ থাকো বাফাৰ হ'ব তাৰপিছত টিউটৰিয়েলটো চাওঁ চ' তেনেকুৱা আছিল আজিকালিতো ইমিডিয়েটলি চব আহি যায় চ' য়েছ দেট ইজ দেৰ এণ্ড প্ৰবাবলি মেবি অলপ বিকজ অফ দেট এটেনশ্যন স্পেনো কমি গৈছে আজিকালি ল'ৰা ছোৱালীবিলাকৰ হয় মানে কিছুমান পেৰেণ্টছ দেখিছো মই কিন্তু কনচিয়াছলি তেওঁলোকৰ ল'ৰা ছোৱালীক মোবাইল ফোনৰ পৰা আঁতৰাই ৰাখে আই থিংক সেইবিলাক ল'ৰা ছোৱালীয়ে আল্টিমেটলি লং ৰানত তেওঁলোকৰ ব্ৰেইন ভালকে ডেভেলপ হয় আজিকালি এনেও যেনেকে আমি ৰিল ফৰ্মেটত বস্তু চাওঁ লম্বা ভিডিঅ' চাবলৈ ল'ৰা ছোৱালীবিলাকৰ আমাৰে যেনেকে এইটো এটেনশ্যন স্পেনটো কমি গৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ অট'মেটিকলি দেখিছো বহুতখিনি কমি গৈছে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট একচুৱেলি আপুনি কৈছে ইমান দিনে এইটো পইণ্ট আমি ৰেজে কৰা নাছিলো এইটো কথা ইটছ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এনেই কিন্তু আপুনি কিবা ইণ্টাৰেষ্টিং শ্বৰ্টকাটছ টেক্স চাবি শ্বৰ্টকাটছ দেখিছেনে আজিকালি ল'ৰা ছোৱালীয়ে ইউজ কৰা ইণ্টাৰেষ্টিং শ্বৰ্টকাটছ তেনেকে ইমান মই মন কৰা নাই আই গেছ ঠিক আছে এনে যিহেতু আমি টেক চাবিৰ কথা পাতি আছো তাৰমানে আমি ডিজিটেল প্লেটফৰ্মৰ অহাৰ কথা পাতি আছো এই ডিজিটেল প্লেটফৰ্মখিনিৰ কথা আপুনি কি ভাবে মানে বহুত কোম্পানীজো আছে ইউটিউবটো এনে এটাহে মিডিয়াম হয় আৰু বহুত কোম্পানীজ আছে য'ত থ্ৰুদি আমি ভাল এডুকেশ্যনো পাওঁ কৰ্চেছো পাওঁ ট্ৰেইনিঙো দিয়া যায় বহুত এক্সট্ৰা স্কিলছ কিবা যদি শিকিবলৈ বিচাৰো সেইখিনিৰ বিষয়ে আপুনি কি ভাবে প্ৰবাবলি এইটো পজিটিভেই এটা হ'ব কোভিডৰ টাইমত ছেকেণ্ড ৱেভৰ সময়ত ময়ো এটা বেচিক মিউজিক প্ৰডাকশ্যনৰ কিবা এটা অনলাইন কৰ্চ এটা কৰিছিলোঁ চ' তেতিয়াও অলপ এটা দুটা বস্তু শিকিব পালোঁ চ' আই থিংক ইটছ এ গুড থিং যে ফিজিকেলি লিমিটেশ্যনছ নাই এতিয়া আই থিংক যদি টিচাৰজন ভাল হয় দেন অনলাইনো প্ৰব্লেম মানুহে বহুত শিকিব পাৰে আমি দেখিছো গভৰ্ণমেণ্টেও বহুত স্কিমছ একচুৱেলি ওলাইছে আজিকালি স্বয়ং প্ৰভা বুলি বহুত আৰু বহুত আছে মই ইমান আৱেৰ নহয় কিন্তু মানে ওলাইছে যাতে মানে ৰুৰেল আৰ্বান ডিভাইডটো আমি কমাব পাৰো আৰ্বানৰ মাজতো এটা ডিভাইড আছে সেইবিলাকো আমি কমাবলৈ পাৰো কিন্তু আপুনি দেখিছেনে কি এইবিলাক একচুৱেলি ৰিচ কৰিছে যাৰ কাৰণে ইণ্টেণ্ট কৰিছে মোৰ নলেজ আই গেছ এবাউট দিছ বহুত বেছি নাই বাট আই ফিল ফৰ এক্সাম্পল যিবিলাক গভৰ্ণমেণ্টৰ স্কিম আছে ফৰ এক্সাম্পল টু বেনিফিট ফাৰ্মাৰ্ছ ৱমেন ফাৰ্মাৰ্ছ তেওঁলোকৰ কাৰণে কিবা এটা স্কিম থাকিব চ' এই তেওঁলোকলৈ সেই নলেজটো গৈ পোৱাটো এটা ডাঙৰ কথা গভৰ্ণমেণ্টে আৰু অলপ পুছ দিব লাগিব চ' দেট স্কিমছ কেইটা ইণ্টেণ্ডেড বেনিফিচিয়াৰীজলৈকে গৈ পায় টু অডিঅ' ভিজুৱেল মিনছ আৰু কিন্তু আপুনি চেলেঞ্জেছখিনি কি দেখিছে যোনখিনি আমি কথা পাতি আছো কি ৰিচ হোৱা নাই যদিও ইণ্টেনশ্যনটো ইমান ধুনীয়া চেলেঞ্জটো মানে ক'ত আছে গেপটো ক'ত হৈ আছে It's just a matter of will এতিয়া কাৰণ মোবাইল ফোনছ আৰ প্ৰিটি চিপ এতিয়া ডেটাও ইমান এক্সপেঞ্চিভ নহয় চ' যদি কোনোবাই কানেক্টেড থাকিব খোজে দেন ইটছ জাষ্ট এ মেটাৰ অফ উইল এতিয়া প্ৰত্যেক চব্জিৱালা নাপে সকলোৰে এতিয়া গুগল পে' থাকে চ' everybody has got hooked to the net one way or the other. It's just a matter of এতিয়া নিজৰ ফালৰ পৰা মানে এতিয়া যিহেতু আমি ইমানখিনি কথা কভাৰ কৰিছো আমাৰ শ্বৰ্ট কনভাৰচেশ্যনটোত আপুনি আমাৰ ফিউচাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়া মানে কি দেখিছে নেক্সট 5-10 ইয়াৰ্ছলৈ ক'ত গৈ পাব Let's see, I hope আমি যিমান বেছি চাইণ্টিফিক মেথড এণ্ড চাইণ্টিফিক থিংকিং যিমান আমি চায়েন্স এণ্ড স্পৰ্টছৰ ফালে গুৰুত্ব দি থাকিব পাৰোঁ সিমানেই ভাল হ'ব বিকজ লাইফত যিমানেই ডাঙৰ ডাঙৰ এচিভমেণ্টছ হয় all comes because of scientific study, scientific research. Right. আপুনি এনে ডিজিটেল প্লেটফৰ্মছৰ কিবা ৰোল দেখিছেনে এইখিনি বস্তু আগবঢ়াত প্ৰগ্ৰেছ কৰা It works both ways actually. যদি এজন মানুহে both ways actually progress কৰিব খোজে কিবা শিকিব খোজে there's lots of content. যদি মানুহ এজনে নিজকে আৰু কাটৰ কৰিব খোজে নিজৰেই মানে বায়াসেছ আৰু ফিট কৰিব খোজে তেনেকুৱাও বহুত কণ্টেণ্ট আছে নিজকেই আৰু
let's say to dig yourself into a deeper hole তেনেকুৱা বহুত কিবা কিবি content আছে ইট ডিপেণ্ডছ আমি কেনেকে ইউজ কৰোঁ থেংক ইউ ছাৰ আপুনি বহুত ধুনীয়া ধুনীয়া কথা ক'লে বহুত কম সময়তে আমি বহুত বস্তু কভাৰ কৰিছোঁ কাৰণ আপুনি ইমান ধুনীয়াকৈ আনচাৰ্ছখিনি কৈছে আমাক ইমান নতুন নতুন কথা আমাক জনাইছে যিহেতু ময়ো শিকিব পাৰিছোঁ তাৰ থ্ৰু দিয়ে প্ৰশ্নবিলাকো সুধিবলৈ পাৰিছোঁ থেংক ইউ ফৰ ইয়ৰ বিউটিফুল এনচাৰ্ছ Thank you.